নমস্কাৰ জ্ঞানদীপ লাইভ চেন ৱৰ্ল্ড চেনেলত আপোনালোকৰ স্বাগতম। আজি আপোনালোকক আমি যিটো হাইব্ৰিড নেপিয়াৰ ঘাঁহ তাৰ গ্ৰোথটো দেখাব ওলাইছোঁ আৰু আপোনালোকে দেখিছে এইটো আপোনাৰ ফাৰ্ষ্ট প্ৰডাকশ্যন আৰু ফাৰ্ষ্ট প্ৰডাকশ্যনটো দেখিছে কিমান ধুনীয়া হৈছে। প্ৰায় এটা হেৰিত আপোনাৰ 12টা 15টা 10টালৈকে চুপা আহিছে আৰু চাওক কেনেকুৱা গ্ৰোথ হৈছে আৰু প্ৰায় এতিয়া এইখিনি 10 ফুট হৈ আছে আৰু 10 ফুট হৈছে, প্ৰায় 13-14 ফুটলৈকে 12 ফুটলৈকে যায় আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক। আৰু এনেকুৱা ধৰণৰ আপোনালোকক যদি ইয়াৰ ঘাঁহৰ খৰচ লাগে বিধান লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু কিদৰে আমি ঘাঁহজোপা কাটি নিম আৰু কিমানত কাটিব লাগে এই ভিডিঅ'টোত তাকে দেখাম আপোনালোক। মাটিৰ পৰা প্ৰায় আপোনালোকে 6 ইঞ্চি ওপৰত কাটিব আৰু এইটো নজৰ ৰাখিব যেতিয়া আপোনালোকে ঘাঁহজোপা কাটিব ইয়াৰ পাছত আকৌ ঘাঁহ ওলাবৰ কাৰণে বা সেই খৰচটো পাবৰ কাৰণে আপোনালোকে মাটিৰ পৰা প্ৰায় 6 ইঞ্চি ওপৰত কাটিব লাগিব আৰু তলত এটা গাঁঠি ৰাখি আপোনালোকে কাটিব লাগিব। তলত এটা গাঁঠি ৰাখি এইদৰে কাটিলে আপোনালোকে ঘাঁহজোপা আপোনালোকে আকৌ অতি সোনকালে গজালিবিলাক ওলাই ধুনীয়াকৈ বাঢ়ে আৰু এইদৰে কাটিব লাগিব আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। আৰু দেখিছে কিমান ধুনীয়া গ্ৰোথ হৈছে, বগা শিপাবিলাক আহিছে আৰু গজালিবিলাকো আৰম্ভ হৈছে আৰু কিমান বহল পাত দেখিছে। এইটো জাতটো হৈছে আপোনাৰ CO5 হাইব্ৰিড নেপিয়াৰ ঘাঁহৰ প্ৰজাতি আৰু এই ঘাঁহটো আপোনালোকে দেখিছে কিমান ধুনীয়া গ্ৰোথ। আৰু এইটো যদি চাইলেজ কৰিব বিচাৰে বহুতে ভাল ৰস আছে আৰু বহুত মোটাৰ কাৰণে চাইলেজৰ কাৰণেও উত্তম এই ঘাঁহটো। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। আমি আপোনালোকে আকৌ কাটি দেখাম কেনেকুৱাত কাটিব লাগে আপোনালোকে। আৰু যিটো আপোনাৰ গাঁঠি হয় মাটিৰ পৰা আপোনালোকে 6 ইঞ্চি ওপৰত কাটিব লাগিব আৰু আপোনালোকে যাতে এটা গাঁঠি তলত থাকে আৰু সেই গাঁঠিটো পাই পাছত আকৌ গজালি ওলাই পেলাই বা মাটিৰ তলৰ পৰাও গজালি ওলাই এইদৰে আকৌ বাঢ়ি যায়। প্ৰথম যদি এতিয়া আপোনালোকে 12টা চুপা পাইছে, নেক্সট আপোনালোকে 24টা 25টা হ'ব, 30টালৈকে হ'ব। তাৰপাছত আপোনালোকে 30টা যেতিয়া কাটিব তেতিয়া আপোনালোকে 60টা 70টালৈকে আহিব। 70টা যেতিয়া কাটিব তেতিয়া 100 পাৰ হৈ যায়। তো এইদৰে আপোনালোকে 4th 5th কাটিঙত 100 পাৰ হৈ যাব, চুপাটো ডাঙৰ জোপোহা হৈ যাব। সেইকাৰণে দূৰত্বটো কিছুমান আমি বিশেষকৈ 2.5 ফুট 3 ফুট দূৰত্ব দিব দিওঁ। আৰু যদি আপোনালোকে ঘনকৈ লগাব বিচাৰে কিছুমানে আপোনাৰ বিধানৰ কাৰণে নকৰে, কিছুমানে আপোনাৰ কেৱল ঘাঁহ খুৱাবৰ কাৰণেই কৰে। তো সেইসকলে আপোনালোকে আপোনাৰ 1 ফুট বা 1.5 ফুট মিনিমাম আপোনালোকে 1 ফুট মেক্সিমাম 1.5 ফুটৰ দূৰত্বত ৰুব পাৰে, যাতে আপোনালোকে ঘাঁহ হৈছে আপোনালোকে 4 ফুট 5 ফুট ওখ, তেতিয়া ঘাঁহজোপা কাটি দিছে, কাটি গৰু ছাগলীক দি দিছে কোমল হওঁতে, সেইটো কৰিব পাৰে। আৰু আমাৰ বিধানৰ কাৰণে ৰখাৰ চিষ্টেমটো নিয়মটো অকণ বেলেগ হয়। আমি অলপ দূৰত্বটো বজাই ৰাখিব লাগে, কাৰণ বিধান হ'লে আপোনাৰ বহুত মোটা হৈ যায় আৰু বহুত বহল হৈ যায় জোপাটো। তো সেইটো কাৰণে আপোনালোকে জেগা বেছি লগা হয় আমাক, তো সেইটো কাৰণে আমি অলপ দূৰত্বটো বেছি ৰাখিছোঁ। আৰু আপোনালোকে যদি ঘাঁহৰ উৎপাদন অকল ঘাঁহৰ উদ্দেশ্য কৰি আপোনালোকে গৰু ছাগলীক খুৱাবৰ কাৰণে উদ্দেশ্য কৰে তেতিয়ালৈকে আপোনালোকে বিধানৰ চিন্তাটো কৰিব নালাগে। আপোনালোকে তেতিয়া কেৱল ঘাঁহজোপা কাটি আপোনালোকে যাতে আপোনাৰ 4 ফুট 5 ফুট 3 ফুট ওখ হৈছে তেতিয়া কোমলীয়া ঘাঁহখিনি কাটি লৈ যাব লাগিব। তেতিয়াও আপোনাৰ মুঢ়াটো ডাঙৰ হ'ব, জোপাটো ডাঙৰ হয়, কিন্তু তথাপিও আপোনালোকে ঘাঁহৰ উৎপাদন হ'লে আপোনালোকে তেনেকৈ 3-4 বছৰ চলিব, তাৰপিছত আকৌ নতুন মুঢ়া লগাব লাগিব। তো ঘাঁহৰ কাৰণে কাটাৰ নিয়মটো অকণ বেলেগ আছে আৰু সঁচৰ কাৰণে বিধানৰ কাৰণে নিয়মটো বহুত বেলেগ। আৰু আপোনালোকে দেখিছে আমি তলত এটা গাঁঠি ৰাখি কাটি আছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। আৰু আজি উদ্দেশ্য এইটোৱে আছিল যে যদি আপোনালোকৰ এনেকুৱা ঘাঁহৰ বিভিন্ন ধৰণৰ প্ৰজাতি আমাৰ তাত বিধান আছে, যেনেকৈ CO5 বাজৰাই হওক বা CO5 হাইব্ৰিড নেপিয়াৰটোৱে হওক বা আপোনাৰ উজানা হাইব্ৰিড ঘাঁহ যিটো বানপানীত হয়, বোকাত হয়, পথাৰত হয়, এনেকুৱা ধৰণৰ পানীত হোৱা পুখুৰীত হোৱা ঘাঁহো আছে আমাৰ হাতত, বাংলাদেশী যিটো উজানা হাইব্ৰিড সেইটোও পাব। বিভিন্ন ধৰণৰ ঘাঁহৰ খৰচ আছে, গিনি ঘাঁহো আছে, আমাৰ অষ্ট্ৰেলিয়াৰ ৰেড নেপিয়াৰ আছে, 4G বুলেট নেপিয়াৰ আছে, DNS 6 আছে, আপোনাৰ জইণ্ট কিং আছে, জাৰা হাইব্ৰিড আছে, বিভিন্ন ধৰণৰ ঘাঁহৰ প্ৰজাতি আমি ৰাখিছোঁ। আমাৰ গাই গৰু ছাগলী পালনো কৰি আছোঁ আমি, এইদৰে আমি বিধানবিলাক ৰাইজক দিও আছোঁ আৰু লগতে আমি নিজেও ঘাঁহৰ খেতি কৰি লৈছোঁ নিজা গৰু ছাগলীৰ কাৰণে। আৰু ভৱিষ্যতে আমাৰ বহুতো ছাবস্ক্ৰাইবাৰে চাইলেজৰ বিষয়ে কৈ আছে, তো আমি চাইলেজৰ ওপৰতো কাম কৰাৰ কথা চিন্তা কৰিছোঁ। আৰু চাইলেজ আমি বনাই আমি বহুতক দিছিলোঁ আৰু নিজেও ব্যৱহাৰ কৰিছিলোঁ। তো এতিয়া আমি অলপ ডাঙৰকৈ চিন্তা কৰিছোঁ পৰিমাণ, যদি আপোনালোকে সঁহাৰি কৰে, ৰাইজে সঁহাৰি কৰিলে আমি এদিন ডাঙৰকৈ চাইলেজৰ বিষয়ে চিন্তা কৰিম। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। আৰু দেখিছে কিমান ধুনীয়া গ্ৰোথ হৈছে আৰু আমি এতিয়া এইটো বিধানত অৰ্ডাৰ আছিল, অৰ্ডাৰত আমি আনিছোঁ, এতিয়া কাটিং কৰিম আৰু দেখুৱালোঁ আপোনালোকক কিদৰে আমি কাটি আনিছিলোঁ ঘাঁহ দৰাৰ পৰা। আৰু দেখিছে কিমান ধুনীয়া হাইট হৈছে, প্ৰায় 10 ফুট 9 ফুটৰ ওপৰ আছে। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক আৰু ধন্যবাদ। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ফাৰ্মিং এগ্ৰিকালচাৰ আৰু কাল্টিভেশ্যনৰ দিশৰ যাতে ভিডিঅ'বিলাক আপোনালোকে ন'টিছবিলাক পাই থাকে। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক। ধন্যবাদ।